নমস্কাৰ। আজি মই আপোনালোকলৈ কেকৰ ৰেচিপি এটা লৈ আহিছোঁ। আপোনালোকে ঘৰত থকা কেইটামান বস্তুৰে কেকটো বনাব পাৰিব, চিম্পুল কেক। তেতিয়াহ'লে আহকচোন ভিডিঅ'টোৰ মাজত। এয়া মই একাপ পিচি থৈ দিয়া চেনি ল'লোঁ। এয়া একাপ দৈ লৈছোঁ। দৈ কাপ আপোনালোকে টেঙা দৈ নল'ব, পানীখিনি অলপ গুচাই ল'ব। এইদৰে মই চেনি আৰু দৈখিনি লৈ ল'লোঁ। ইয়াতে মই এতিয়া দি দিম একাপ ফ্ৰেছ মলাই। আপোনালোকে এদিন বা দুদিনৰ মলাইটো ল'ব, বেছি দিনৰ মলাই নল'ব। কেকটো খাবলৈ তেতিয়া বেয়া লাগিব। আপোনালোকৰ ওচৰত মলাই নাথাকিলে আধা কাপ ৰিফাইন দিলেও হৈ যাব। এতিয়া মই ইয়াতে দি দিম এয়া এচামুচ কফি পাউডাৰ। আপোনালোকৰ ওচৰত থাকিলে দিব, অপশ্যনেল হয়, নিদিলেও কথা নাই। এইদৰে দিলে ভাল লাগে, সেইকাৰণে মই দি দিছোঁ। এতিয়া মই এই গোটেইখিনি ভালদৰে মিক্স কৰি লৈ ল'ম। এইদৰে মিক্স কৰি ল'ব। আপোনালোকে ঘৰত সহজতে এইদৰে বনাব পৰা কেকৰ ৰেচিপিটো দি দিছোঁ। এইদৰে বনাব। এই গোটেইখিনি মই ভালদৰে এয়া মিক্স কৰি ল'লোঁ। এইদৰে মিক্স কৰি ল'ব। এতিয়া মই এখন চালনী লৈছোঁ। ইয়াতে মই একেটা কাপেৰে জোখ দি দিছোঁ। এয়া একাপ ময়দা লৈছোঁ। একাপ ময়দা, 1 পিঞ্চ জোখত নিমখ দি দিছোঁ। ইয়াত মই 2 চামুচ কোকোৱা পাউডাৰ দি দিম। এয়া এচামুচ দিলোঁ, এয়া 2 চামুচ। আধা চামুচ বেকিং পাউডাৰ দি দিছোঁ। বেকিং পাউডাৰৰ আধা বেকিং চ'ডা দি দিছোঁ। এতিয়া এইখিনি চালি ল'ম। এইদৰে চালি দিব। এইদৰে মই গোটেইখিনি ভালদৰে চালি ল'লোঁ। এতিয়া এইখিনি ইয়াৰ লগত মিলাই ল'ব লাগিব। এইদৰে ইয়াত মই এচামুচ ভেনিলা এচেঞ্চ দি দিম। আপোনালোকে যি ফ্লেভাৰ ভাল পায় তাকে দিব। এইখিনি ইয়াতে এইদৰে মিলাই ল'লোঁ। এতিয়া মই একেটা কাপে মই দেখাই আছোঁ। ইয়াতে আধা কাপ গাখীৰ লৈছোঁ। গাখীৰখিনি মই কম কমকৈ দি মিলাই ল'ম। একেবাৰে দি নিদিব। এইদৰে দি মিলাব লাগিব। আপোনালোকে মোৰ ভিডিঅ' চাই ভাল পালে লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰি দিব। ফেমিলিৰ লগত শ্বেয়াৰ কৰিব। এইদৰে মিক্স কৰি ল'ব লাগিব। ইয়াত মই গোটেই আধা কাপ গাখীৰ দি দিলোঁ। চাই ল'ম আৰু লাগে দৰকাৰ হ'লে দি দিম। এইখিনি মই ভালদৰে মিক্স কৰি ল'লোঁ। এইদৰে মিক্স কৰি ল'ব। এইটো জোখত ৰখাই দিব। এইটো জোখত কেকৰ বেটাৰখিনি ছাইড কৰি থৈ দিম। কেক টিনটো লৈছোঁ। এতিয়া ইয়াতে মই বাটাৰ পেপাৰ এখন লৈছোঁ। এইদৰে কাটি লৈছোঁ। আপোনালোকক মই দেখাই দিম। বাটাৰ পেপাৰখন এইদৰে জাপি ল'ব। এইদৰে 4টা সমানত জাপি ল'ব। এয়া মাজৰ পৰা এইদৰে ল'ব, লৈ এটা চিন দি ল'ব। এইখিনি কাটি ল'ব। মই সেইদৰে কাটি লৈছোঁ। এইটো ৰেডি কৰি লৈছোঁ। এতিয়া মই ইয়াতে প্ৰথমতে অলপ ৰিফাইন বা ঘি যি থাকে আপোনালোকে লগাই ল'ব। এইদৰে দি দিছোঁ। ৰিফাইনখিনি কেক টিনটোত ভালদৰে এইদৰে লগাই ল'ম। এইদৰে ভালদৰে লগাই ল'লোঁ। এতিয়া মই ইয়াতে বাটাৰ পেপাৰখন এইদৰে দি দিম। এইদৰে দি ইয়াৰ ওপৰতো অলপ
ঘি বাটাৰ যি থাকে আপোনালোকে এইদৰে লগাই ল'ব। ইয়াতে মই এইদৰে লগাই ল'লোঁ। এতিয়া মই ইয়াতে ছাইডত অলপ ময়দা এইদৰে ছটিয়াই ল'ম। ময়দা আটা যি থাকে এইদৰে লগাই ল'ব। ৰিস্ক নলওঁ আৰু কেকটো ভালদৰে বনাবলৈ এইখিনি মই কৰি ল'লোঁ। এয়া দেখিছেনে? এতিয়া এয়া যিখিনি আটা ৰৈ গৈছে এইখিনি মই পেলাই দিম। এতিয়া মই ইয়াতে কেকৰ বেটাৰখিনি এইদৰে মাজতে দি দিব, ছাইডৰ পৰা নিদিব, এইদৰে মাজতে দি দিব। এইদৰে মই দি লৈছোঁ। এইদৰে দি অলপ এইদৰে টেপটেপাই দিব। এইটো ৰেডি হৈ গ'ল। এয়া মই টাৱা এখন প্ৰথমৰ পৰাই মই ল' ফ্লেমত এইদৰে গৰম হ'ব দি থৈ দিছিলোঁ। ওপৰত মই এখন প্লেট দি দিছোঁ। এতিয়া মই এয়া কেক টিনটো দি দিছোঁ। এয়া ঢাকনিৰে ঢাকি এইদৰে মই 25 মিনিট সময় থৈ দিম। এয়া মই 25 মিনিট সময়ৰ পাছত এয়া চাই ল'ম। এয়া দেখিছেনে কেকটো কিমান ধুনীয়াকৈ ফুলি আহিছে। আপোনালোকৰ সময়টো অলপ কম বেছি হ'ব পাৰে, গেছৰ জুইটোৰ লগত কথা। এতিয়া মই চাই লওঁ হৈছেনে নাই। এই কেকটো বেছি সময় নালাগে। এয়া দেখিছেনে কোনো ধৰণৰ লাগি অহা নাই। এতিয়া মই নমাই লওঁ। এয়া মই নমাই ল'লোঁ। আপোনালোকে কেৰাহীতো বনাব পাৰে, কুকাৰতো বনাব পাৰে। এতিয়া মই কটন কাপোৰ এখন এইদৰে ওপৰত দি ঢাকি থৈ দিম, যাতে ওপৰতো টান হৈ নপৰে। এইদৰে ঢাকি থ'ব লাগে, তেতিয়া ওপৰতো টান নহয়। ঠাণ্ডা হোৱালৈ এইদৰে থৈ দিম। ঠাণ্ডা হ'লে মই আপোনালোকক দেখাই আছোঁ। এতিয়া মই কেকটোৰ কাৰণে গেনাছ ৰেডি কৰি ল'ম। আপোনালোকে ঘৰত সহজতে এইদৰে বনাব পাৰিব। এয়া মই কোকো পাউডাৰ 2 চামুচ লৈছোঁ। কৰ্ণফ্ল'ৰ 1 চামুচ লৈছোঁ। পিচি থৈ দিয়া চেনি মই ইয়াৰে গোটেইখিনি নিদিওঁ, 2 চামুচৰ অলপ বেছি দি দিছোঁ। সামান্য পৰিমাণৰ 1 পিঞ্চ এয়া নিমখ দি দিছোঁ। আপোনালোকে ঘৰতে এইদৰে ৰেডি কৰি ল'ব পাৰিব। ইয়াতে মই 1 চামুচ এয়া ফ্ৰেছ মলাই এইদৰে ফেটি দি দিছোঁ। এইদৰে ফেটি দি দিব। দি ইয়াতে মই এয়া গাখীৰ আধা কাপ লৈছোঁ। আধা কাপ গাখীৰ ইয়াতে মিলাই ল'ম। মই চচপেনটো এয়া গেছত ল' ফ্লেমত গেনাছটো এইদৰে ৰেডি কৰি ল'ম। একেবাৰে সহজতে আপোনালোকে ঘৰতে এইদৰে বনাব পাৰিব। এইখিনি মোৰ ৰেডি হৈ গ'ল। এইখিনি আৰু ঠাণ্ডা হ'লে আৰু ডাঠ হৈ পৰিব। বেছি সময় নালাগে, 3-4 মিনিট সময়তে হৈ যায়। ইয়াত মই 1 চামুচ এয়া বাটাৰ দি দিছোঁ। দি আকৌ এবাৰ এইখিনি ভালদৰে এইদৰে মিলাই ল'ম। এয়া মোৰ গেনাছ ৰেডি হৈ গ'ল। এতিয়া মই নমাই ঠাণ্ডা কৰি ল'ম। ঠাণ্ডা হ'লে মই আপোনালোকক দেখাই আছোঁ। এনে কেকটো ভালদৰে ঠাণ্ডা হৈ গৈছে। এতিয়া মই উলিয়াই লওঁ। ছাইডটো অলপ চুৰি এখনেৰে এইদৰে লৈ ল'ব। একেবাৰে সহজতে আপোনালোকে বনাব পাৰিব কম সময়ত। এয়া দেখিছেনে কিমান ধুনীয়া হৈছে কেকটো। আপোনালোকে ঘৰত সহজতে এইদৰে বনাব পাৰিব। এয়া দেখিছে কিমান ধুনীয়া হৈছে। মই আপোনালোকক ওচৰৰ পৰা দেখাই দিছোঁ। একেবাৰে সহজতে বনাব পাৰিব। এতিয়া মই এইদৰে লুটিয়াই ল'ম। একেবাৰে কোমল হৈছে, চফ্ট। ইয়াতে মই অলপ চেনি পানী মিক্স কৰি লৈছিলোঁ। এইদৰে অলপ ওপৰত দি যাম। এইদৰে দি দিছোঁ। এইখন মই বাটাৰ লোৱা চামুচখনে লৈছোঁ।
মই ওপৰত ৰেডি কৰি থৈ দিয়া কেনাচখিনি এইদৰে দি দিম। চিম্পুলকৈ বনাই দেখাইছোঁ, আপোনালোকে এইদৰে ঘৰত বনাব পাৰিব। ইয়াতে ভালদৰে মিলাই লওঁ। এইদৰে এয়া মই মিলাই ল'লোঁ। গোটেইখিনি গেনাচ মোৰ খতম হৈ গ'ল। এতিয়া মোৰ ইয়াতে অলপ মিক্স চুগাৰ বলছ আছিলে, ইয়াতে দি দিম। থাকিলে দিব, নাথাকিলে নিদিলেও কথা নাই। এইদৰে মোৰ ওচৰত আছিলে সেইকাৰণে এইদৰে দি দিছোঁ। এয়া মই দি দিলোঁ। এতিয়া মই ফ্ৰিজত এঘণ্টা সময় এইদৰে থৈ দিম। এঘণ্টা পাছত মই আপোনালোকক দেখাই আছোঁ। মই এঘণ্টা সময়ৰ পাছত কেকটো কাটি ল'ম। এইদৰে একেবাৰে চিম্পুলকৈ বনাইছোঁ। আপোনালোকে ঘৰত সহজতে এইদৰে বনাই দিব পাৰিব। ল'ৰা ছোৱালীও খাই ভাল পাব। এয়া মই এপিচ, এয়া দেখিছেনে? এয়া মই প্লেটত এইদৰে লৈ ল'লোঁ। আপোনালোকে ঘৰত এইদৰে বনাব পাৰিব। বনাই খাই কেনে পায় কমেণ্টত জনাব। ধন্যবাদ ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে।